মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ইয়াতে আৰ্টিকল এ এর কেইটামান ব্যৱহাৰ শিকিম। ইন জেনেৰেল আমি জানো যে এ আৰ্টিকলটো কনসোনেন্টৰ আগত ব্যৱহাৰ হয় আৰু এন আৰ্টিকল যেটো আছে এইটো আমাৰ কি হয় ভাৱেলৰ আগত ব্যৱহাৰ হয়। কিন্তু আমি এই ভিডিঅ'টিত জানিম যে ভাৱেল থকাৰ পিছতো আমি কেতিয়াবা সেই ভাৱেলৰ আৰম্ভ শব্দৰ আগত এ আৰ্টিকল ব্যৱহাৰ কৰিম। আমি তাৰে দুটামান আজি শৰ্ট ট্ৰিক্স আমি জানি লওঁ আহকচোন বাৰু। ইয়াতে চাওক যে মই কেইটামান এটা শব্দ লিখিছোঁ, ইউৰোপিয়ান, ইউনিভাৰ্চিটি, ইউনিয়ন, ইউজফুল, ইউনিকৰ্ণ। এই শব্দকেইটা আপোনালোকে নিশ্চয় ভালকৈ দেখা পাইছে। আৰু এইকেইটা শব্দৰ আগত আমি কেতিয়াও যদিও প্ৰত্যেকটো যেনেকৈ ইউৰোপিয়ান ভাৱেলে আৰম্ভ হৈছে ই, ইউনিভাৰ্চিটি, ইউনিয়ন, ইউজফুল, ইউনিকৰ্ণ প্ৰত্যেকটোৱে কি হৈছে ভাৱেলে আৰম্ভ হৈছে। কিন্তু প্ৰত্যেকটোৰ আগত আমি যেতিয়া সেন্টেন্স হিচাপে ব্যৱহাৰ কৰিম তাৰ আগত কি হ'ব এ আৰ্টিকল ব্যৱহাৰ হ'ব। এবাৰ চাই লওক এই বাক্যৰ মই এক্সাম্পল হিচাপে আপোনাক দিছোঁ। ৰিডিং ইজ ডেছ ইউজফুল হবি। এই বাক্যটোত যদি আমি আৰ্টিকল ব্যৱহাৰ কৰিব লাগে তেন্তে ইয়াৰ শুদ্ধ আৰ্টিকল হ'ব এ। সেকেন্ড বাক্য আই মেড ডেছ ইউৰোপিয়ান ইয়েষ্টাৰডে। ইয়াতে ইউৰোপিয়ান শব্দটি দি আছে, ইয়াৰ আগতো এ হ'ব। এতিয়া আপোনালোকে মনত ৰাখিবলৈ কথাটো এইটোৱেই যে যদি ভাৱেলেৰে আৰম্ভ হোৱাৰ পিছত কোনো শব্দৰ উচ্চাৰণ প্ৰথম উচ্চাৰণখিনি ইউৰ দৰে হয়, যেটো ইউ ইংৰাজী আখৰ, তেন্তে সেই শব্দৰ আগত এন আৰ্টিকলৰ পৰিৱৰ্তে এ আৰ্টিকলহে ব্যৱহাৰ হ'ব। এতিয়া আপোনালোকে হয়তো ভাবিছে যে ভাৱেল ব্যৱহাৰ কৰাৰ পিছত ইউৰ বাদে বেলেগ উচ্চাৰণ হ'বনে নাই? হ'ব। যদি আমি ধৰক এইটো লিখিছোঁ অৰেঞ্জ, ORANGE অৰেঞ্জ, এইটোৰ আগত আমাৰ কি হ'ব এন আৰ্টিকল হ'ব, কাৰণ ইয়াতে এই ইউৰ নিচিনা উচ্চাৰণ আমাৰ ইয়াতে হোৱা নাই। আপোনালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছে যদি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত প্ৰথম উচ্চাৰণখিনি ইউৰ দৰে হয় তেন্তে তাত এন আৰ্টিকলৰ পৰিৱৰ্তে কি ব্যৱহাৰ হ'ব এ আৰ্টিকল ব্যৱহাৰ হ'ব। নিশ্চয় আপোনালোকে বুজি পোৱাত অসুবিধা হোৱা নাই আৰু আপোনালোকৰ এটা কনফিউজন ক্লিয়াৰ হ'ল যে আমি ভাৱেল ব্যৱহাৰ কৰাৰ পিছতো এ আৰ্টিকল ব্যৱহাৰ কৰোঁ। দ্বিতীয়তে আৰু এটা সৰু এটা নিয়ম চাই লওক। উই এনজয়ড ডেছ ওৱান এক্ট ড্ৰামা। ইয়াত আমাৰ কি আছে প্ৰথম যিটো খালী ঠাইৰ পিছৰ শব্দ ওৱান, এইটো কি হৈছে ভাৱেলেৰে আৰম্ভ হৈছে অ'। ছেকেণ্ড চেণ্টেন্স দি আছে পাপা গেভ মি ডেছ 100 ৰুপি। ইয়াত আমাৰ কি আছে অ' ভাৱেলেৰে আৰম্ভ হৈছে ৱৰ্ডটো। গতিকে এই দুইটা বাক্যতে কি হৈছে যদিও আমাৰ কি হৈছে ভাৱেলেৰে ৱৰ্ডটো আৰম্ভ হৈছে, কিন্তু দুটাতে আৰ্টিকল ব্যৱহাৰ কৰিব লাগিলে আমি প্ৰথম এ ব্যৱহাৰ কৰিব লাগিব, দ্বিতীয়টো এ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ নিয়মটো হৈছে যে আপোনালোকে মনত ৰাখিবলৈ কথাটো যদি কোনো শব্দ অ' শব্দৰে আৰম্ভ হৈছে আৰু তাৰ প্ৰথম উচ্চাৰণখিনি ৱাৰ দৰে হয়, যেনেকৈ এইটো যে উচ্চাৰণ কৰে ৱা, বা অসমীয়া যদি আমি উচ্চাৰণ লিখোঁ ৱা, যদি এনেকুৱা হয় তেন্তে তাত এন আৰ্টিকলৰ পৰিৱৰ্তে এ আৰ্টিকল হ'ব। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে অ' ভাৱেলেৰে আৰম্ভ হোৱা কোনো শব্দত ৱাৰ বাদে বেলেগ উচ্চাৰণ হয়নে নাই? হ'ব। যেনেকৈ আপোনাৰ অ'চেন, OCEAN অ'চেন, বা আউল। গতিকে এইবিলাকত আমাৰ কি হৈছে অ'ৰ বাদে বেলেগ উচ্চাৰণ হৈছে। গতিকে আমি যদি মনত ৰাখিম যে যদি অ' ভাৱেলেৰে কোনো শব্দ আৰম্ভ হৈছে তাৰ প্ৰথম উচ্চাৰণখিনি ৱাৰ দৰে হয়, কাৰণ এইটোৰ ONE আৰু WAN ইয়াৰ উচ্চাৰণ একেই হয়। প্ৰথমখিনি যদি ৱাৰ দৰে হয় তেন্তে আমি তাত এন আৰ্টিকল ব্যৱহাৰ কৰিব নোৱাৰোঁ, এনৰ পৰিৱৰ্তে এ আৰ্টিকল হ'ব। এইটো নিয়ম নিশ্চয় আপোনাৰ এতিয়া ক্লিয়াৰ হ'ল যে এইটো যদি কাৰোবাৰ অলপ কনফিউজন আছিল যে ভাৱেল ব্যৱহাৰ কৰাৰ পিছত আমি এই আৰ্টিকল ব্যৱহাৰ কৰোঁ নে নকৰোঁ। যদি আপোনালোকৰ কিবা খোকোজা আছে মোক জনাব পাৰে। পৰৱৰ্তী সময়ত এনে শ্বৰ্ট ভিডিঅ' মানে ট্ৰিক কিছুমান সৈতে আৰু ভিডিঅ' অতি সোনকালে আপলোড কৰিম, চাবলৈ নাপাহৰিব। ধন্যবাদ।